অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫,৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩,০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩,২০০ টকা, তিতাকেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়হ ২,৪০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭,০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৮০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, আপেক্ষিক আৰ্দ্ৰতা ৮৮% ভিতৰত থাকিব আৰু বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে সমন্বিত মীন পালন অতি সফলভাৱে প্ৰকষ্ট কৰিব পাৰি। এনে প্ৰয়াসত নিৰৱচ্ছিন্নভাৱে জড়িত হৈ আছে অনাচৰকাৰী প্ৰতিষ্ঠান গ্ৰাণ্ড টমটম ভাৰত LLP। প্ৰতিষ্ঠানটিয়ে মুখ্যতঃ গ্ৰাম্য মহিলাসকলক সংগঠিত কৰি কৃষক উৎপাদক কোম্পানী গঠনেৰে মীন পালনক মূল বিষয় হিচাপে লৈ সমন্বিত দৃষ্টিভংগীৰে আনুষংগিক বিভিন্ন কৃষিকৰ্ম ৰূপায়ণ কৰি আহিছে। ফলত গ্ৰাম্য মহিলাসকলে অংশীদাৰিত্বৰে আহৰণ কৰিছে আৰ্থিক লাভ। আমি এই মুহূৰ্তত আছোঁ পশ্চিম নলবাৰীৰ বুঢ়াদিয়া কৃষক উৎপাদক কোম্পানীৰ মীন পামত। এই বুঢ়াদিয়া কৃষক উৎপাদক কোম্পানী গ্ৰেণ্ড থ্ৰণ্টন ভাৰত LLP প্ৰতিষ্ঠানে তেওঁলোকে গঠন কৰিছে আৰু এই কোম্পানীটিত প্ৰায় 555 গৰাকী মহিলা অংশীদাৰিত্বৰ সমষ্টিৰে গঠিত আৰু সকলোখিনি মহিলাক লৈ গ্ৰেণ্ড থ্ৰণ্টন ভাৰত LLP প্ৰতিষ্ঠানে তেওঁলোকক মীন পালনত জড়িত কৰোৱাইছে। কেৱল মীন পালনেই নহয়, ঠিক কৃষিভিত্তিক আন যিসমূহ কাম কাজ আছে, যেনে ধৰক ধান খেতিৰ লগত মীন পালন বা আন বিভিন্ন ধৰণৰ আনুষংগিক কাম কাজ, এই সকলোখিনি ৰূপায়ণ কৰিছে এই কৃষক উৎপাদক কোম্পানীটিয়ে। এই কৃষক উৎপাদক কোম্পানীটিৰ লগত জড়িত হোৱা মহিলাসকলে আজি অৰ্থনৈতিক স্বাৱলম্বিতা আহৰণ কৰিছে, তেওঁলোকে সন্তুষ্টিৰ হাঁহি মাৰিব সক্ষম হৈছে আৰু সকলোখিনিয়ে অঞ্চলটোত এক সামগ্ৰিকভাৱে আৰ্থসামাজিক প্ৰগতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। আহক আমি আজি বুঢ়াদিয়া কৃষক উৎপাদক কোম্পানীৰ মীন পামলৈ আহিছোঁ। এই মীন পামত আমি তেওঁলোকৰ কাম কাজৰ কিছু আভাস লওঁ আৰু এই মীন পামৰ কাম কাজৰ জৰিয়তে আমিও নিজে উদ্ভাসিত হ'বলৈ চেষ্টা কৰোঁ। 555 গৰাকী মহিলাৰ সমষ্টি পাঁচচৰত বুঢ়াদিয়া কৃষক উৎপাদক কোম্পানীটোৱে প্ৰায় 200 বিঘা জলকালিত মীন পালন আৰু সমন্বিত মীন পালন লগতে ধান খেতি আৰু বিভিন্ন কৃষিভিত্তিক কাম কাজ ৰূপায়ণ কৰে। গ্ৰাণ্ড টমটম ভাৰত LLPৰ সামগ্ৰিক পৰামৰ্শদাতা পুলিন শেখৰ গোস্বামীয়ে তেওঁলোকৰ প্ৰয়াসৰ কিছু আভাস দিছিল এনেদৰে। গ্ৰেণ্ড থ্ৰণ্টন ভাৰত LLPয়ে ASRLMৰ সহযোগত তথা HDFC পৰিৱৰ্তনৰ ছাপৰ্টত আমি HDFC পৰিৱৰ্তনৰ এটা CSR প্ৰজেক্ট হয় এইটো, আৰু এইটোৰ ছাপৰ্টত আমি অসমৰ 4খন জিলাত আমি পোনপ্ৰথমে আমি FPC গঠন কৰাৰ কাৰণে আগবাঢ়িছিলোঁ। তাৰ ভিতৰত আমাৰ যোৰহাট, গোলাঘাট, নলবাৰী আৰু কামৰূপ
এই গোটেই 4খন ডিষ্ট্ৰিক্টতে আমি মহিলাসকলক সামৰি মহিলাসকলৰ কেৱল মহিলা হয় কেৱল মহিলাক সামৰি মহিলাসকলৰ সবলীকৰণৰ ওপৰত মানে আমি এক মানে আলোকপাত কৰিছিলোঁ যে তেওঁলোকক কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু এই ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে সহায় কৰিছিলে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আৰু তেওঁলোকৰ যিবিলাক ব্লক আছে বা যিসকল তেওঁলোকৰ জীৱিকা সখী পশু সখী আছিলে বা তেওঁলোকক আমি সংগঠিত কৰি পেলাই একত্ৰিত কৰি প্ৰথমতে আমি FIG কিছুমান গঠন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই FIG বিলাকৰ আমাৰ মূল মটিভটো আছিলে ফাৰ্মাৰ যিহেতু ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ বুলি কোৱা হয় তাত আমি বিভিন্ন কমোডিটি কিছুমান সিলেকশ্যন কৰিছিলোঁ যেনেকৈ ইয়াতে আজি বুঢ়াদিয়া FPCত আপোনালোকে দেখিছে ইয়াত মৎস্য পালনৰ লগত জড়িত এটা FIG এওঁলোকে ইয়াত 16 পৰা প্ৰায় 20 বিঘা মাটি লৈ পেলাই তেওঁলোকে মৎস্য পালনৰ দিশত আগবাঢ়িছে ঠিক তেনেকুৱা ধৰণে বিভিন্ন জেগাত বিভিন্ন আমি কমোডিটি কিছুমান সিলেক্ট কৰিছিলোঁ কৰবাত আমাৰ মাছৰুম আছিলে কৰবাত আমাৰ ধানৰ আছিলে কৰবাত আমি আচাৰ প্ৰশিক্ষণ কেন্দ্ৰ গোটেই কথা বতৰাখিনি কৃষি ভিত্তিক কাম কাজৰ লগত হয় কৃষি ভিত্তিক কাম কাজৰ লগত জড়িত আছিলে আৰু গোটেইখিনিকে আমি সামৰি পেলাই এক কোম্পানী ৰেজিষ্ট্ৰেশ্যনলৈকে লৈ গৈছিলোঁ আৰু তাক আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হিচাপে আমি আমাৰ গোটেই ৰাজ্যত বা গোটেই দেশত চিনাকি কৰি দিবলৈ আমি চেষ্টা কৰিছোঁ তাৰ ভিতৰত আমাৰ যথেষ্ট সুখবৰ যে যোৱা বছৰ আমাৰ যিখিনি আমাৰ বিত্তীয় বৰ্ষ আছিলে বিত্তীয় বৰ্ষত প্ৰত্যেকটো FPCয়ে আমাৰ নলবাৰী হওক কামৰূপ ডিষ্ট্ৰিক্টৰ হওক অন এভাৰেজ আমাৰ প্ৰায় 20 লাখ টকালৈকে তেওঁলোকে বিজনেছ কৰিবলৈ সক্ষম হৈছিলে গতিকে সেইটো আমাৰ প্ৰথম বছৰৰ আছিলে এইবাৰ আমি আশা কৰিছোঁ যাতে এই 20 লাখৰ জেগাত প্ৰায় 1 কোটি টকাৰ ওপৰত যাতে আমি কৰিব পাৰোঁ আৰু এই কৃষকসকলে আমাৰ লগত যেনেধৰণে জড়িত হৈ আছে তেওঁলোকক বিভিন্ন ধৰণত মানে কাৰিকৰী দিশবিলাকত তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ ফিচাৰীত আমাৰ ফিচাৰী এক্সপাৰ্ট ৰখা হৈছে আমাৰ এগ্ৰিকালচাৰত এগ্ৰি এক্সপাৰ্ট ৰখা হৈছে তেওঁলোকে আমাক বিভিন্ন ধৰণৰ গেপ ট্ৰেইনিং যিটো গুড এগ্ৰিকালচাৰেল প্ৰেক্টিছ বুলি কয় এই গেপ ট্ৰেইনিংবিলাক সময়ে সময়ে প্ৰভাইড কৰিছিলে তাৰ ভিতৰত আমাৰ আছিলে ফিচাৰী আমাৰ যেতিয়া ধৰক মাছৰ পোনা দিয়া সময়ত আমাৰ যিসকলে ট্ৰেডিশ্যনেলি আমাৰ ইয়াতে ফিছৰ যেতিয়া মানে ফিছ কালচাৰটো যেতিয়া তেওঁলোকে এডপ্ট কৰিছিলে তেওঁলোকে ট্ৰেডিশ্যনেল ৱেত গৈ আছিলে কিন্তু সেই ট্ৰেডিশ্যনেল ৱেটো আমি অকণমান কনভাৰ্ট কৰি পেলাই গোটেইখিনি আমি কনভাৰ্ট কৰিব নোৱাৰোঁ কিয়নো তেওঁলোকে যিহেতুকে পৰম্পৰাগতভাৱে চলি আছে গতিকে আমি কৰিছিলোঁ কি তেওঁলোকক বিভিন্ন ভাল সুবিধা মানে ভাল জাতৰ মাছৰ পোনা যাতে আমি তেওঁলোকৰ ড'ৰ ষ্টেপত যাতে প্ৰভাইড কৰিব পাৰোঁ আৰু সেইকাৰণে আমি প্ৰথমতে আমি চিন্তা চৰ্চা কৰিছিলোঁ এখন ইনপুট শ্বপৰ সেই ইনপুট শ্বপখনৰ জৰিয়তে যাতে এই ফাৰ্মাৰবিলাকে আমাৰ যিবিলাক ফাৰ্মাৰ আমাৰ লগত জড়িত হৈছে কোনোবা হয়তো গৰু ছাগলীৰ লগত জড়িত হৈছে কোনোবা মাছৰ লগত জড়িত হৈছে তো যদি মাছৰ লগত জড়িত হৈছে মাছক কি ধৰণৰ খাদ্য খুৱাব কোনটো ষ্টেজত কোনটো বস্তু তেওঁলোকে পুখুৰীত প্ৰয়োগ কৰিব লাগিব মানে এই বিপণীখনো আপোনালোকৰ কৃষক উৎপাদক কোম্পানীৰ অন্তৰ্গত হয় তেওঁলোকেই পৰিচালনা কৰে হয় বুঢ়াদিয়া কৃষক উৎপাদক কোম্পানীৰ নিৰ্দিষ্ট পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে প্ৰীতম তালুকদাৰ তেওঁ নিৰ্দিষ্ট দৃষ্টিভংগীৰে কৃষক উৎপাদক কোম্পানীটিক সহযোগিতা আগবঢ়াইছে কথা পাতিছিলোঁ পৰামৰ্শদাতা প্ৰীতম তালুকদাৰৰ সৈতে 2022 চনত গ্ৰেণ্ড থ্ৰণ্টন ভাৰতে এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলে HDFC বেংক পৰিৱৰ্তনৰ ছাপৰ্টত আৰু তেতিয়াই আমি এটা প্লেন কৰিছিলোঁ যে আমি গাঁও অঞ্চলৰ বাইদেউখিনিৰ যিখিনি ইনকাম সেই ইনকামখিনি আপোনাৰ 40%লৈকে আমি আগবঢ়াই নিব লাগিব গাঁও অঞ্চলৰ বাইদেউসকলৰ লগত আৰু লগতে আমি এটা ৰোল লৈছিলোঁ কি এজ এ ইমপ্লিমেণ্টিং এজেঞ্চি গ্ৰেণ্ড থ্ৰণ্টন ভাৰতে যে প্ৰশাসন ব্যৱস্থা আৰু সমাজৰ লগত এটা দলঙৰ এটা ৰোল এটা লৈছিলোঁ আমি য'ত আমাৰ বাইদেউসকলে ডিৰেক্টলি প্ৰশাসনৰ লগত জড়িত হ'ব পাৰে তো এই ক্ষেত্ৰত আমি মেইন ক্ষেত্ৰত আমি বেছলাইন যেতিয়া ষ্টাডি কৰোঁ বেছলাইন ষ্টাডি কৰাৰ লগত কৰাৰ প্ৰথমতে আমি ASRLM ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিটৰ লগত আমি কথা পাতিছিলোঁ আৰু তেনেকৈ কথা পাতি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যিহেতু অলৰেডি আত্মসহায়ক গোটৰ লগত জড়িত বাইদেউসকল এটা ষ্ট্ৰাকচাৰত আছেই তো তেওঁলোকক পোনপ্ৰথমতে আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই হিচাপে তেওঁলোকৰ পৰা আমি কিছুমান তথ্য পাইছিলোঁ তেওঁলোকৰ সহায়ত তো তেওঁলোকৰ সেই তথ্যৰ ভিত্তিত আমি কোন ঠাইত কেনেকৈ কাম কৰিম কোনটো কমোডিটিত কাম কৰিম সেই হিচাপত আমাৰ এই FPCটো আমি 3টা পঞ্চায়তত বলোৱা জাগাৰা আৰু বাটছৰ অঞ্চলত আমি বাছনি কৰিছিলোঁ য'ত ASRLMৰ ফালৰ পৰা আমি তথ্য পাইছিলোঁ যে ইয়াতে মাছৰ লগতে একেলগে খেতি ইণ্টিগ্ৰেটেডলি কামখিনি চলি থাকে সমানুপাতিকভাৱে তো আমি তেনেকৈয়ে জৰীপটো আৰম্ভ কৰিছিলোঁ গ্ৰাণ্ড ট্ৰমটম ভাৰত LLP প্ৰতিষ্ঠানে পূব নলবাৰীত একতা মহিলা
FPC গঠনেৰে মীন পালনৰ লগতে প্ৰয়োগ সামগ্ৰী বিপণন জাপি প্ৰস্তুত আদি বিভিন্ন কামৰ লগত মহিলাসকলৰ জৰিয়তে মীন পালনৰ সমন্বয় ঘটাইছে। উল্লেখযোগ্য যে মীন পালকৰ বাবে গুণগত মানৰ প্ৰয়োগ সামগ্ৰী ন্যায্য মূল্যত উপলব্ধতা আন এক সময়ৰ আহ্বান। কৃষিখণ্ডত গুণগত মানৰ প্ৰয়োগ সামগ্ৰীৰ উপলব্ধতা এক সময়ৰ আহ্বান। বহুতো সময়ত দেখা যায় যে আমাৰ কৃষক ৰাইজে আমাৰ মীন পালকে বা সংশ্লিষ্ট বিষয়ক কাম কাজত যিসকল গ্ৰাম্য লোক জড়িত হৈ থাকে তেওঁলোকে যথা সময়ত গুণগত মানৰ প্ৰয়োগ সামগ্ৰী নাপায় আৰু গুণগত মানৰ প্ৰয়োগ সামগ্ৰী পালেও তেওঁলোকে ন্যায্য মূল্যত ক্ৰয় কৰিব নোৱাৰে। এই সকলোখিনি দিশ অনুধাৱন কৰি অগ্ৰণী অনাচৰকাৰী সংস্থা গ্ৰেণ্ড থ্ৰণ্টন ভাৰত LLP প্ৰতিষ্ঠানে একতা মহিলা কৃষক উৎপাদক কোম্পানী গঠনেৰে পূব নলবাৰী অঞ্চলত এক এনেকুৱা ধৰণৰ বিপণী আৰম্ভ কৰিছে য'ত আমাৰ কৃষক ৰাইজ মীন পালক বা বিভিন্ন ক্ষেত্ৰত জড়িত সংশ্লিষ্ট বিষয়ক জনসাধাৰণে তেওঁলোকৰ প্ৰয়োগ সামগ্ৰী লানি অতি সহজতে উপলব্ধ কৰিব পাৰে আৰু তেওঁলোকে ন্যায্য মূল্যত এইখিনি ক্ৰয় কৰিব পাৰে। এই দৃষ্টিভংগীৰে আমি ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত যদি মহিলাসকল আগবাঢ়ি আহে তেওঁলোকে যদি কৃষক উৎপাদক কোম্পানী গঠনেৰে এই ধৰণে প্ৰয়োগ সামগ্ৰী লানিৰ গুণগত মানদণ্ড আৰু ন্যায্য প্ৰাপ্তিৰ ব্যৱস্থাটো কৰে তেনেহ'লে নিশ্চিতভাৱে গ্ৰাম্য জনসাধাৰণ উপকৃত হ'ব আৰু ই নিশ্চিতভাৱে গ্ৰাম্য অৰ্থনীতিৰ আমূল পৰিৱৰ্তন সূচনা কৰাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। আহক আমি একতা মহিলা কৃষক উৎপাদক সমিতিৰ কাৰ্যালয়লৈ যাওঁ, তেওঁলোকৰ কাম কাজ চাওঁ আৰু তেওঁলোকে যি ধৰণে আগবাঢ়িছে এই ধাৰাৰে নিশ্চিতভাৱে ৰাজ্যৰ আন মহিলাসকলকো অনুপ্ৰাণিত কৰিব চেষ্টা কৰোঁ। একতা মহিলা কৃষক উৎপাদক কোম্পানীৰ উত্তৰণত নিৰলসভাৱে জড়িত হৈ আছে গ্ৰাণ্ড ট্ৰণ্টন ভাৰত LLP প্ৰতিষ্ঠানটিৰ আন এগৰাকী পৰামৰ্শদাতা লাইমুন দৈমাৰী। পৰামৰ্শদাতাগৰাকীয়ে হৃদয়ৰ তাগিদাৰে কৃষক উৎপাদক কোম্পানীটিক উজ্জীৱিত কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই। আহকচোন লাইমুন দৈমাৰীৰ মুখেৰে একতা মহিলা কৃষক উৎপাদক কোম্পানীটিৰ কিছু পৰিচিতি লাভ কৰোঁ। একতা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো 2022 ষ্টাৰ্ট কৰিছিলোঁ, তো এতিয়া 1.5 বছৰ হ'ল। মেইনলি আমি মহিলা গোটৰ লগত কাম কৰি আছোঁ। বৰ্তমান আমাৰ টোটেল 411জনী মহিলা আছে। হয় হয়, তো আমি ইণ্টিগ্ৰেটেডলি কাম কৰি আছোঁ। তো এগ্ৰিকালচাৰ, হেণ্ডিক্ৰাফ্ট, হেণ্ডলুম আৰু লাইভষ্টক ফিচাৰীও কৰোঁ। হয়, আমি মানে মেইনলি কি কৰি আছোঁ বৰ্তমান যিখিনি মহিলাই হেণ্ডলুম ৰিলেটেড বা লাইভষ্টক ৰিলেটেড যিখিনি কাম অলৰেডি কৰি আছে, তো এইখিনি মহিলাৰ লগত আমি কাম কৰি পিনি যিখিনি বাইদেউ আছে বাইদেউৰ ইনকামটো আমি বঢ়াই দিবৰ কাৰণে কামটো ষ্টাৰ্ট কৰা হৈছে। তো এইটো চাই পিনি আমি ষ্টাৰ্ট কৰিছোঁ। ইনপুট শ্বপ ষ্টাৰ্ট কৰা হৈছে। লগতে আমাৰ হেণ্ডলুমৰ কাৰণে আমি CFC চেণ্টাৰো মানে অপেনিং হৈ আছোঁ। কালিৰ মানে পৰহি আমি অপেনিং কৰি আছোঁ। তাৰ আগতে আমি অলৰেডি কৰি আহিছোঁ। আমাৰ এইটো অৰোৰা গাঁৱত হ'ব, পূব নলবাৰী আণ্ডাৰতে হ'ব। মানে কামখিনি আমাৰ চলি আহিছে কিন্তু আমি অপেনিং কৰা হোৱা নাছিলে। অফিচিয়েলি আমি পৰহি অপেনিং কৰা হ'ব। আৰু ইনপুট শ্বপটো আমি আমাৰ অনাৰেবল DC মেডামৰ থ্ৰুৱেদি আমি অপেনিং কৰা হৈছিলে। লাষ্ট আমি 7 তাৰিখ আগষ্ট 7ত আমি অপেনিং কৰিছোঁ। তাৰ আগতে আমাৰ ইনপুট শ্বপটো আছিলে কিন্তু আমাৰ BOD বাইদেউগৰাকীৰ ঘৰতে আমি ষ্টাৰ্ট কৰা হৈছিলে। তাৰ পাছত আমি জিটিৰ ফালৰ পৰা ছাপৰ্ট মানে যিখিনি ফাণ্ড আহিব লগা আছে এইখিনি পোৱাৰ পাছত আমি ইনপুট শ্বপটো ইয়াতে ভালকৈ অপেনিং কৰা হ'ল। তো আমাৰ ইনকামখিনি ষ্টাৰ্টিঙত যিখিনি আছিলে যেতিয়া বাইদেউৰ গৰাকীৰ ঘৰত কৰিছিলোঁ তেতিয়া যিমানখিনি ইনকাম আছিল তাতকৈ বেছি আমাৰ ইয়াতে 50% ইনকাম ইনক্ৰিজ হৈছে। মীন পালনৰ প্ৰয়োজনীয় গুণগত প্ৰয়োগ সামগ্ৰী লগতে কৃষকৰ আন প্ৰয়োজনীয় সামগ্ৰী ঠাউকতে উপলব্ধ হোৱাত কৃষকসকলো অত্যন্ত সুখী। কেৱল মহিলাসকলৰ জৰিয়তে এনে এখন বিপণন কেন্দ্ৰ পৰিচালিত হোৱাটো মহিলা সবলীকৰণৰো এক সফল নামান্তৰ। বিপণন কেন্দ্ৰটিৰ আৰম্ভণিৰ নেপথ্য আৰু প্ৰাসংগিক কিছু কথা জানিবলৈ কথা পাতিছিলোঁ পৰামৰ্শদাতাত্ৰয় চিন্ময় কাশ্যপ, পুলিনশেখৰ গোস্বামী আৰু আশিষ কুমাৰৰ লগত। আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে আমি যিখিনি গ্ৰাম্য অঞ্চলৰ মহিলা আছে তো তেখেতসকলৰ যিখিনি ইনকামখিনি বঢ়াই দিয়াৰ উদ্দেশ্যে
তেখেতসকলৰ 40 to 50% ইনকাম বঢ়াই লোৱাৰ উদ্দেশ্যে আমি এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী প্ৰমোট কৰা হৈছিলে, য'ত আমাৰ HDFC বেংক পৰিৱৰ্তনে ছাপোৰ্ট কৰিছে আৰু ইমপ্লিমেণ্ট কৰিছে গ্ৰেণ্ড থ্ৰণ্টন ভাৰতে। এতিয়া আমি এই বাইদেউসকলৰ ইনকাম ইনক্ৰিজ কৰাৰ বাবে আমি বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছিলোঁ, য'ত আমি বিভিন্ন ধৰণৰ চৰকাৰী স্কিম, স্কিল ট্ৰেইনিং প্ৰগ্ৰাম বা গুড এগ্ৰিকালচাৰ প্ৰেক্টিছ প্ৰগ্ৰামখিনি কৰাইছিলোঁ। লগতে আমি আকৌ প্লেন কৰিছিলোঁ আমাৰ টীমৰ মাজত যে যদি আমি কৃষিৰ লগত কৃষিখণ্ড মীন ক্ষেত্ৰৰ লগত জড়িত বা নন ফাৰ্ম ক্ষেত্ৰত যিখিনি জড়িত বাইদেউসকলৰ লাগতিয়াল সামগ্ৰীখিনি আমি সহজতে আমি তেওঁলোকক যোগান ধৰিব পাৰোঁ, তেনেহ'লে হয়তো তেখেতসকলে আগতেই যিখিনি সামগ্ৰী কিনিছিলে তো আমি তেওঁলোকৰ নিজৰ ঠাইত যদি যোগান ধৰিব পাৰোঁ হয়তো কম মূল্যত পাব। সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ কোম্পানীৰ লগত কথা পাতিছিলোঁ, যেনে ধৰি লওক কাৰ্গিলৰ লগত কথা পাতিলোঁ মাছৰ দানা, বা চাপৰৰ ক্ষেত্ৰত মাতাৰাণী, মাছৰ ক্ষেত্ৰত মৎস্যবন্ধু, তেনেকৈ আমি কথাখিনি পাতিছিলোঁ। আৰু লগতে শুৱালকুছিৰ লগত আমি যিখিনি নন ফাৰ্ম ৰিলেটেড ধৰি লওক শালৰ সামগ্ৰী যিখিনি, তো শুৱালকুছিত আমি কেইবাজনো ব্যৱসায়ীৰ লগত কথা পাতিছিলোঁ, য'ত তেখেতসকলক আমি কম মূল্যত আনি দিব পাৰোঁ। তো এতিয়া আনি দিয়াৰ লগে লগে আমি প্লেন কৰিছিলোঁ যদি এখন আমি দোকান এই বাইদেউসকলৰ মাজত দোকানৰ এটা কনচেপ্ট ডেভেলপ কৰিব পাৰোঁ, তেতিয়া এই দোকানটোৰে হয়তো আমাৰ বাইদেউসকলে কম মূল্যত পাব। এতিয়া আমি তাৰ পিছত প্লেন কৰিছিলোঁ যে যিহেতু আমি 3-4টা গাঁও পঞ্চায়ত মিলি পেলাই এটা FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ, য'ত আপোনাৰ 300ৰ পৰা 1000লৈকে আমাৰ শ্বেয়াৰ হোল্ডাৰ্ছ আছে, প্লাছ সেই একেই পঞ্চায়তত 3000ৰ পৰা 4000 টোটেলত SHGৰ মেম্বাৰ্ছ আছে। তো তাতেই এতিয়া আমি এই দোকানখনৰ লগতে যাতে বেলেগ বাইদেউখিনিও যদি সুবিধা যাতে পায়, তাৰে কাৰণে আমি এই দোকানখন চেণ্ট্ৰিক কৰি ইয়াৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰ ৰেডিয়াছত আমি চেল পইণ্ট কিছুমান ডেভেলপ কৰিছিলোঁ, য'ত আমাৰ ব'ৰ্ড অফ ডিৰেক্টৰ্ছ বাইদেউ যি 10গৰাকী থাকে, তাৰে সেই 10গৰাকীৰ 6-7 গৰাকী বাইদেউৰ ঘৰৰ পৰাই আমি চেলিং পইণ্ট আউটলেট আমি ষ্টাৰ্ট কৰিছিলোঁ। আমি তেনেকৈ আমি বাইদেউসকলৰ যাতে সামগ্ৰীখিনি পায়। গ্ৰাণ্ড টমটম ভাৰত LLPৰ জৰিয়তে মীন পালন আৰু লগতে প্ৰয়োগ সামগ্ৰী বিপণন তথা আন উৎপাদনমুখী কামত জড়িত হ'ব পাই গ্ৰাম্য মহিলাসকলে অত্যন্ত সুখী। গ্ৰাম্য পটভূমিত ঘৰৰ সকলো দায়িত্ব সামৰি এইদৰে উপাৰ্জনমুখী কামত জড়িত হৈ তেওঁলোকে পাইছে জীৱন আৰু জীৱিকাৰ সমল। সামগ্ৰিকভাৱে অঞ্চলটিৰ আৰ্থ-সামাজিক উন্নয়নত ই এক প্ৰভূত বৰঙণি যোগাইছে। তেনে কেইবাগৰাকীও মহিলাৰ অনুভৱ আছিল এনেধৰণৰ। আমি কৃষক একতা মহিলা কৃষক উৎপাদন কোম্পানীৰ আমি মানে BOD হয় আমি। গতিকে আমি আমাৰ ইয়াতে গৰু ছাগলীৰ দানা, মাছৰ দানা, তাৰপিছতে আপোনাৰ সূতা, তাৰপিছতে এনেকুৱা সামগ্ৰীখিনি আমি ইয়াতে বিক্ৰী কৰোঁ। তাৰ লগতে আমাৰ এটা উইভিং চেণ্টাৰ আছে, মানে কমন ফেচিলিটি চেণ্টাৰ, সেইটো বাৰু পূৰা উইভিং চেণ্টাৰ বুলি নকয় আৰু। তাতে আমাৰ ড্ৰাম এটা আছে, বাতি কাঢ়া কাপোৰ সূতা বাতি কাঢ়া ড্ৰাম এটা আছে, আৰু আমি নতুনকৈ শাল এখন আনিছোঁ। এতিয়া আমি তাতে ট্ৰেইনিং দিম মানুহখিনি। আপোনালোকে ট্ৰেইনিং দিব? আমি নহয়, আমি আমাৰ জৰিয়তে আমিও ল'ম তাতে। সমল ব্যক্তি আপোনালোকে বাহিৰৰ পৰা হয় আনি পেলাই ৰাইজক বা যিসকল ইচ্ছুক তেওঁলোকক প্ৰশিক্ষণ দিম। লগতে আমিও ল'ম। আমাৰ যিখিনি আছে, আমাৰ ইয়াতে 411 গৰাকী সদস্য আছে, অংশীদাৰ আছে। আপোনালোকে এই কামখিনি কৰাৰ উপৰিও ধৰক আপোনালোকে মীন পালন কৰে, কৰোঁ, পশুপালন কৰে, কৰোঁ, খেতি বাতি কৰে, সেইখিনি কেনেধৰণে কৰি আছে অকণমান কওকচোন। আচ্ছা, মীন পালনটো আমি তাৰমানে এতিয়া চবৰে আমাৰ ঘৰত সৰু ডাঙৰ চবৰে পুখুৰী আছে। আমি ঠিক ধৰক সেনেকৈ পুখুৰী আমাক ট্ৰেইনিং দিছে, ইয়াতে পশুপালনৰ ট্ৰেইনিং দিছে, তাৰপিছত ফিচাৰী ট্ৰেইনিং দিছে। সেই হিচাপে আমি বহীত লিখি নি পেলাই সেইমতে চাই পেলাই আৰু কৰি আছোঁ আৰু এনেকৈ। অকল আমিকেইটাই নহয়, আমাৰ ইয়াতে বহুত মহিলা কৰি আছে। তাৰ ফলাফলটো কেনেকুৱা? আশাপ্ৰদ হৈছে, একেবাৰে আগতকৈ ভাল হৈছে। আগতে ট্ৰেইনিং লোৱাৰ আগত যিমান আছিল তাতকৈ ভাল হৈছে। কৃষক উৎপাদক কোম্পানীৰ দ্বাৰা গ্ৰাম্য মহিলাৰ অংশীদাৰিত্বৰ
সুযোগেৰে মহিলা সবলীকৰণ আৰু আৰ্থ-সামাজিক উন্নয়ন সময়ৰ আহ্বান। গ্ৰাম্য মহিলাসকলক কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে নতুন দিনৰ বাট বোলাব সক্ষম হোৱা গ্ৰাণ্ড টমটম ভাৰত LLP প্ৰতিষ্ঠান এই ক্ষেত্ৰত নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ। আপোনালোকেও এই সম্পৰ্কে যাৱতীয় সহযোগিতা বিচাৰিলে গ্ৰাণ্ড টমটম ভাৰত LLP প্ৰতিষ্ঠানটিৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাক সহযোগিতা আগবঢ়াব প্ৰতিষ্ঠানটি সদা প্ৰস্তুত। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक PM किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को
समझो मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में